ডিমৰীয়া সমষ্টিৰ ক্ষেত্ৰীত বনাঞ্চল ধ্বংসৰ প্ৰতিযোগিতা অঞ্চলটোৰ ভোগপুৰ নামৰ ঠাইত গছ পাহাৰ কাটি তহিলং কৰাৰ লগতে ব্যক্তিগত বাগান বনোৱাৰ প্ৰস্তুতি এগৰাকী চৰকাৰী বিষয়াৰ অভিযোগ অনুসৰি ব্যক্তিগত বাগান বনোৱাৰ নামত প্ৰায় 50 বিঘা ভূমিত প্ৰকৃতিৰ ধ্বংসযজ্ঞত নামিছে বিষয়াগৰাকী ভোগপুৰ ৰাজগাঁৱৰ ভদাইকুছিত বিগত এমাহ ধৰি জেচিবি ডাম্পাৰে কাটি তহিলং কৰিছে শশ গছ এই ক্ষেত্ৰত বন বিভাগেও চকুমুদা কুলিৰ ভাওজোৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে সোণাপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ ভাৰ্গৱ হাজৰিকাৰ বিৰুদ্ধেও নিৰ্লিপ্ততাৰ অভিযোগ উত্থাপন হৈছে চক আমাৰ যি চাৰিফালে যিবোৰ জৈৱ বৈচিত্ৰ্য আছে যি সুন্দৰ পাহাৰবোৰ আছে এইবোৰ কাটি এফালৰ পৰা শেষ কৰিছে মই বাৰে বাৰে কৈছোঁ উন্নয়নৰ কাৰণে আমাৰ কিছুমান প্ৰয়োজন আছে কিন্তু এনেকুৱাকৈ নহয় গোটেই ডিমৰীয়াখন আমি ধ্বংস হৈ যাব দিব নোৱাৰোঁ এই বাৰিষাৰ মাটি কাটি আছে আজি এপক শেষ হ'ল এপক শেষৰ আগত আমি দাবী জনাইছিলোঁ যে খেতিৰ পৰা অলপ আঁতৰত ভোগপুৰীৰ ঠাইটুকুৰাত জনক দৈমাৰী নামৰ যিজন ব্যক্তিয়ে 50 বিঘাৰো অধিক ভূমিত বিচিত্ৰ কিছুমান মূল্যৱান গছ গছনি কাটি তেওঁ তাতে নিজৰ এখন বাগান তৈয়াৰ কৰিছে আমাৰ পূব সংমণ্ডলৰ যিজন বশিষ্ঠৰ যিজন ডিএফঅ তেওঁ কি কৰি আছে কথাটো গম পোৱা নাই আজি কাটি এইটো কি ব্যৱস্থা ল'লে সেইজন এৰেষ্ট কেলে কৰা নাই আজি আমাৰ ৰেঞ্জাৰজন কি কৈছে সোণাপুৰৰ এনেকুৱা হ'লে চৰকাৰে কেনেকুৱা হ'ব এজন গুড গভাৰ্নেন্স আজি ডিমৰীয়া চলা নাই নেকি মই সেইকাৰণে বাৰে বাৰে কৈছোঁ ডিএফঅজনে কি কৰি আছে ফৰেষ্টৰ এই বিয়াগো এই বিষয়াসকলে কি কৰি আছে আজি এজন চৰকাৰী মই শুনা পাইছোঁ তেওঁ এজন চৰকাৰী বিষয়া জনক দৈমাৰী বোলাজন তেওঁ কাটি গোটেই 50ৰ ওপৰৰ মাটি 50 বিঘাৰ ওপৰৰ মাটি হ'ব ইমান থিকনেছ আছিল তাতে গছ বনৰ ইমান বিচিত্ৰ কিমান ঔষধি গছ আছিল কিমান মূল্যৱান গছ আছে চব কাটি চাম এনেকুৱাটো নহ'ব ভিতৰৰ ঠাই এটা বাছি লৈ পেলাই তেওঁ চৰকাৰী মাটিবোৰ